দিস টাইমে বিগ ব্রেকিং মুহূর্তত গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গ্ৰীণ বাছৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক, গুৰুতৰভাৱে আহত হৈ পৰিছে এজন, আৰু ঘটনাৰ পিছতে হাহাকাৰ লাগিছে, উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে গুৱাহাটীত। অৱশ্যে জনাই আছো বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো মহানগৰীৰ ফেঞ্চি বজাৰত ভয়ংকৰ দুৰ্ঘটনা, ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গ্ৰীণ বাছৰ অটপালি দেখিবলৈ পোৱা গৈছে। গ্ৰীণ বাছৰ খুন্দাত থিতাতে এগৰাকী লোকৰ সৈতে শোকাবহ ঘটনা, গ্ৰীণ বাছৰ অটপালিত থিতাতে শোকাবহ ঘটনা এগৰাকী স্কুটি আৰোহীৰ সৈতে। ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে, গুৰুতৰভাৱে আহত হৈ পৰিছে এগৰাকী, আৰু GMCHত আহত লোকজনক ভৰ্তি কৰোৱা হৈছে। তীব্ৰবেগে আহি আছিল গ্ৰীণ বাছ, আৰু গ্ৰীণ বাছে খুন্দা মাৰে স্কুটি আৰোহীক, থিতাতে স্কুটি আৰোহীৰ মৃত্যু হয়। ভয়ংকৰ দুৰ্ঘটনা ফেঞ্চি বজাৰৰ লাচিত ঘাটত সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনা, ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ফেঞ্চি বজাৰত, উত্তপ্ত পৰিস্থিতি। ফেঞ্চি বজাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীৰ ফেঞ্চি বজাৰত ভয়ংকৰ দুৰ্ঘটনা, গ্ৰীণ বাছৰ খুন্দাত থিতাতে মৃত্যু হয় এগৰাকী স্কুটি আৰোহী। গ্ৰীণ বাছৰ অটপালিত থিতাতে মৃত্যু হয়, আৰু গুৰুতৰভাৱে আহত এজনক GMCHত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পিছতে হাহাকাৰ, উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো গুৱাহাটী মহানগৰীৰ ফেঞ্চি বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰু সমগ্ৰ অঞ্চলটোত এইটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। ঘটনাৰ পাছতেই গ্ৰীণ বাছৰ খুন্দাত থিতাতেই নিহত হৈ পৰিছে স্কুটি আৰোহী এজন, গুৰুতৰভাৱে আহত হৈ পৰিছে। তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ফেঞ্চি বজাৰত সংঘটিত হৈছে ঘটনা। তীব্ৰ বেগত আহি থকা গ্ৰীণ বাছে স্কুটিক খুন্দা মাৰে, আৰু স্কুটিক খুন্দা মৰাৰ ফলতে স্কুটি আৰোহী ঘটনাস্থলীতেই মৃত্যু হয়। দুৰ্ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈ পৰিছে, তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে সংকটজনক অৱস্থাত। স্কুটিখন নিজৰ পথেৰে গৈ আছিলে, মেইন ৰাজপথেদি গৈ আছিলে। তীব্ৰ বেগে অহা গ্ৰীণ বাছে খুন্দা মাৰে, প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলতে স্কুটি আৰোহী পথত ঢলি পৰে। ঘটনাস্থলীতে মৃত্যু হয় স্কুটি আৰোহীৰ। ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাই আছো গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত আনজনক স্থানীয় লোক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ইতিমধ্যে, আৰু বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে। আমি দৃশ্যাংশ দেখুৱাই আছো। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। মৃতদেহ উদ্ধাৰ কৰা হৈছে, লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখন ইতিমধ্যে জব্দ কৰা হৈছে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। নিহত হৈ পৰা লোকজনক আৰক্ষীয়ে ইতিমধ্যে পাইছে। শোকাবহ দুৰ্ঘটনাৰ ফলতে ফেঞ্চি বজাৰত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে। লাচিত ঘাটৰ পথছোৱা যান জঁটৰ সৃষ্টি হৈ পৰিছে। মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মহানগৰীৰ ফেঞ্চি বজাৰত ভয়ংকৰ দুৰ্ঘটনা, গ্ৰীণ বাছৰ অটপালিত থিতাতে শোকাবহ ঘটনা স্কুটি আৰোহীৰ সৈতে। দুয়োগৰাকী লোকৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গ্ৰীণ বাছত ইতিমধ্যে গ্ৰীণ বাছখন আৰক্ষীয়ে ৰখাই দিছে, আৰক্ষীৰ কব্জাত আছে গ্ৰীণ বাছখন। আৰু ঘটনাৰ পিছতে পোহৰলৈ আহিব আহত লোকজনৰ নাম, নিহত লোকজনৰ নাম পোহৰলৈ আহিব। তেওঁলোকৰ নাম কি এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কিন্তু ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল। গ্ৰীণ বাছৰ অটপালিত থিতাতে শোকাবহ ঘটনা স্কুটি আৰোহীৰ সৈতে। ৰাজপথত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তীব্ৰ বেগত আহি আছিল গ্ৰীণ বাছখন, আৰু তীব্ৰ বেগত অহা গ্ৰীণ বাছখনে মহতিয়াই লৈ যায় স্কুটি আৰোহীক। থিতাতে নিহত হৈ পৰে স্কুটি আৰোহী। গুৰুতৰভাৱে আন এগৰাকী লোক আহত হৈ পৰে। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মহানগৰীৰ ফেঞ্চি বজাৰত এই ঘটনা সংঘটিত হৈছে। গ্ৰীণ বাছৰ অটপালিত তীব্ৰ বেগত আহি থকা গ্ৰীণ বাছে খুন্দা মৰাৰ ফলতেই থিতাতেই শোকাবহ ঘটনা সংঘটিত হৈছে। স্কুটি আৰোহীৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত আন এগৰাকীকৈ লোকক GMCHলৈ প্ৰেৰণ কৰা হৈছে। তেওঁক GMCHত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে তেওঁক প্ৰেৰণ কৰিছে GMCHলৈ, আৰু GMCHত তেওঁক যিমান সোনকালে পাৰে সুস্থ কৰাৰ বাবে সকলোৱে চেষ্টা চলাইছে। তীব্ৰ বেগত আহি আছিল গ্ৰীণ বাছখন, আৰু তীব্ৰ বেগত আহি থকা গ্ৰীণ বাছে খুন্দা মাৰে স্কুটি আৰোহী। ফেঞ্চি বজাৰৰ লাচিত ঘাটত সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছতে হাহাকাৰ লাগে, উত্তপ্ত হৈ পৰে পৰিস্থিতি। তাতে যান জঁটৰ সৃষ্টি হৈ পৰে সমগ্ৰ পৰিস্থিতি। ঘটনাস্থলীত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা।
দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে এজন আৰু থিতাতেই এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছোঁ এতিয়া এজন লোকৰ মৃত্যু হৈছে গ্ৰীণ বাছৰ অটপালিত থিতাতেই শোকাবহ ঘটনা স্কুটি আৰোহীৰ তীব্ৰ বেগত আহি থকা গ্ৰীণ বাছে স্কুটি আৰোহীক বহতিয়াই লৈ যায় ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে পৰিস্থিতি মহানগৰীৰ ফেঞ্চি বজাৰত এই ভয়ংকৰ ঘটনা আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া ফেঞ্চি বজাৰ আৰু সেই ফেঞ্চি বজাৰৰ ৰাজপথৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজপথতে গ্ৰীণ বাছে তীব্ৰ বেগত আহি থকা গ্ৰীণ বাছে স্কুটিৰে গৈ থকা লোকজনক তীব্ৰ বেগত খুন্দা মাৰে আৰু স্কুটি আৰোহীজন ঢলি পৰে মাটিতে ঢলি পৰা দেখিবলৈ পোৱা যায় সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত ভাইচ হৈ পৰিছে ভাইচ কি হৈছে দাদা কি হৈছে মানুহটো মাৰি পেলাইছে মানে গ্ৰীণ বাছে একো নাই ড্ৰাইভাৰ পলাইছে এই কিয় কেইজন আছিলে দুজন এজন গ'ল মেডিকেলত গৈছে বোলে বাইকত আছিলে নেকি হয় স্কুটি এখন স্কুটিত আছিলে কি হৈছে দাদা কি হৈছে মানুহটো মাৰি পেলাইছে মানে গ্ৰীণ বাছে একো নাই ড্ৰাইভাৰ পলাইছে এই কিয় কেইজন আছিলে দুজন এজন গ'ল মেডিকেলত গৈছে বোলে বাইকত আছিলে নেকি হয় স্কুটি এখন স্কুটিত আছিলে